वेलकाम टू माई PCD एडुकेशन यूट्यूब चैनल। আজি এইখন ভিডিঅ'ৰ জৰিয়তে ধনুজ গীটাৰ নামৰ গল্পটোৰ বাকি থকা অসমীয়া ভাঙনিখিনি আমি লাষ্ট খণ্ডটোত কোনখিনিত আছিলোঁ। ধনু আৰু ধনুৰ বন্ধুবোৰে ভাবিছিল যে ইহঁতে কেতিয়াও ইমান ওচৰৰ পৰা সংগীত বজোৱা মানুহখিনিক বা সংগীতৰ বাদ্যযন্ত্ৰবোৰ দেখি পোৱা নাই। তাৰ পাছত কৈছে ধনু ইজ স্পেচিয়েলি ফেচিনেটেড বাই দ্য গীটাৰ। ধনু বিশেষভাৱে গীটাৰটোৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। এণ্ড লেটাৰ টেলছ হাৰ ফ্ৰেণ্ড ডেট, আৰু পাছত তাইৰ বন্ধুবোৰক কৈছিল যে দে শুড ফৰ্ম দেয়াৰ অ'ন বেণ্ড, ইহঁতে নিজৰ কাৰণে এটা মিউজিক বেণ্ড গঠন কৰিব। শ্বি এণ্ড হাৰ ফ্ৰেণ্ডছ মেক ষ্টাইৰ'ফৰ্ম কাট আউটছ অফ গিটাৰ এণ্ড আদাৰ ইনষ্ট্ৰুমেণ্ট। অৰ্থাৎ ধনু আৰু তাইৰ বন্ধুবোৰে কি কৰিছিল, ষ্টাইৰ'ফৰ্মৰ আৰ্হিৰে গীটাৰ আৰু আন আন বাদ্যযন্ত্ৰবোৰ সজাই লৈছিল। এণ্ড প্ৰিটেণ্ড আৰু ভাও জুৰিছিল টু প্লে খেলিবলৈ বা বজাবলৈ দেম, অৰ্থাৎ এই বাদ্যযন্ত্ৰবোৰ অন ষ্টেজ অৰ্থাৎ ষ্টেজৰ ওপৰত ইহঁতে নিজে নিজে বজাবলৈ ভাও জুৰিছিল। ইন দ্য ৰেইনছ বৰষুণত এণ্ড ইন দ্য ফিল্ড, পথাৰৰ মাজত বৰষুণৰ সময়ত এইবোৰ ষ্টাইৰ'ফৰ্মৰ আৰ্হিৰে গীটাৰ আৰু আন আন বাদ্যযন্ত্ৰবোৰ বজাবলৈ ভাও জুৰিছিল। তাৰ পাছত কৈছে দ্য ট্ৰিজ ক্লাউডছ কাউজ গডছ এণ্ড আদাৰ চিলড্ৰেন বিকাম দেয়াৰ অডিয়েন্স এণ্ড দে বিগিন লিভিং দেয়াৰ ৰক ষ্টাৰ ড্ৰিমছ। অৰ্থাৎ দ্য ট্ৰিজ মানে গছবোৰ, মেঘবোৰ, গৰুবোৰ, ছাগলীবোৰ এণ্ড সকলো অন্যান্য শিশুবোৰ ইহঁতৰ কি হৈছিল, দৰ্শক হৈছিল, শ্ৰোতা হৈছিল। এণ্ড দে বিগিন আৰু ইহঁতে আৰম্ভ কৰিছিল, অৰ্থাৎ ধনু আৰু তাইৰ বন্ধুসকলে আৰম্ভ কৰিছিল লিভিং দেয়াৰ ৰক ষ্টাৰ ড্ৰিম, ইহঁতৰ যে ৰক ষ্টাৰ হ'ব খুজিছিল আৰু এইটো সপোন লৈ ইহঁতে ইহঁতৰ নিজৰ জীৱন আৰম্ভ কৰিছিল। ইয়াত প্ৰথমতে কৈছে ডিপ ইনচাইড দে ন' ডেট দে কেনট এফৰ্ড এ গীটাৰ। অৰ্থাৎ মনৰ গভীৰতাত ইহঁতে জানিছিল যে ইহঁতে এটা সঁচা গীটাৰ কিনিব নোৱাৰে। বাট ইনষ্টেড অফ কাৰ্চিং দেয়াৰ ডেষ্টিনি বাট, অৰ্থাৎ কিন্তু ইনষ্টেড পৰিৱৰ্তে অফ কাৰ্চিং দেয়াৰ ডেষ্টিনি, ইহঁতৰ নিজৰ ভাগ্যৰ দোষ দিয়াতকৈ দে ফাইণ্ড দেয়াৰ হেপিনেছ, ইহঁতে ইহঁতৰ সুখ পাইছিল প্লেয়িং অৰ্থাৎ বাদ্যযন্ত্ৰবোৰ বজাই উইথ দ্য ষ্টাইৰ'ফৰ্ম ইনষ্ট্ৰুমেণ্ট, অৰ্থাৎ ষ্টাইৰ'ফৰ্মৰে নিৰ্মিত কৰা বাদ্যযন্ত্ৰবোৰ বজাই ইহঁতে সুখ পাইছিল, আনন্দ পাইছিল। তাৰপিছত কৈছে ওৱান ডে ধনু আস্কছ হাৰ মাদাৰ ইফ শ্বি হেজ মানি ইন দ্য বেংক টু বাই এ গীটাৰ। এদিনাখন ধনুৱে তাইৰ মাকক সুধিছিল যে ইফ শ্বি হেজ মানি, আপোনাৰ পইচা আছেনে, ইন দ্য বেংক অৰ্থাৎ বেংকত আপোনাৰ টকা আছেনে, টু বাই এ গীটাৰ এটা গীটাৰ কিনিবলৈ। হুৱেন হাৰ মাদাৰ টেলছ হাৰ ডেট, যেতিয়া তাইৰ মাকে তাইক কৈছিল যে দে উড হেভ টু চেল অফ ধনুজ গড, ইহঁতে ধনুৰ ছাগলীটো বিক্ৰী কৰিব লাগিব। মুনু টু বাই এ গীটাৰ, ধনুৰ এটা পোহনীয়া ছাগলী আছিল, এই ছাগলীটোৰ নাম আছিল মুনু, আৰু মুনুক বিক্ৰী কৰিহে ইহঁতৰ কাৰণে কি কিনিব, ধনুৰ কাৰণে এটা গীটাৰ কিনাৰ ব্যৱস্থা কৰিব লাগিব। এইখিনি কথা ধনুৰ মাকে ধনুক কৈছিল। ধনু ইজ শ্বকড, ধনু আচৰিত হৈছিল। এণ্ড ডাজ নট মেনশ্যন, আৰু এবাৰো উচ্চাৰণ কৰা নাছিল ইট এনিম'ৰ মানে নেক্সটত আৰু কেতিয়াও এইটো উচ্চাৰণ কৰা নাছিল। এইটো মানে কোনটো, গীটাৰ কিনাৰ কথাটো। তাৰ পাছত কৈছে বাট শ্বি ফাইণ্ডছ ইট ইম্পচিবল টু গিভ হাৰ ড্ৰিম অফ বাইং এ ৰিয়েল গীটাৰ এণ্ড ষ্টাৰ্টছ ডুইং অড জবছ এৰাউণ্ড দ্য ভিলেজ টু আৰ্ণ এণ্ড ছেভ মানি। ইয়াত কৈছে বাট শ্বি ফাইণ্ডছ ইট ইম্পচিবল টু গিভ আপ হাৰ ড্ৰিম, তাইৰ সপোনটো এৰি দিয়াটো অসম্ভৱ বুলি ভাবিছিল। অফ বাইং এ ৰিয়েল গীটাৰ, তাইৰ এটা প্ৰকৃত গীটাৰ কিনা সপোনটো তাই এৰি দিয়াটো অসম্ভৱ বুলি ভাবিছিল। এণ্ড ষ্টাৰ্টছ
ডুইং অড জব আৰু আৰম্ভ কৰিছিল আন কাম কৰিবলৈ এৰাউণ্ড দ্য ভিলেজ, গাঁৱৰ চাৰিওফালে টু আৰ্ণ এণ্ড ছেভ মানি, টকা উপাৰ্জন কৰিবলৈ আৰু সঞ্চয় কৰিবলৈ। দ্য চিলড্ৰেনছ ফান ইজ কাট শ্বৰ্ট এজ দ্য মনচুন মান বিগিন, অৰ্থাৎ মৌচুমী বতৰ আৰম্ভ হোৱাৰ লগে লগে শিশুবোৰৰ আনন্দৰ দিনটো কি হৈ গ'ল, ছুটি হৈ গ'ল। ইট ষ্টাৰ্টছ ৰেইনিং, আৰু ধাৰাসাৰ বৰষুণ দিছিল, ভেৰি হেভিলি, বৰ গধুৰভাৱে, এণ্ড চুন দ্য ভিলেজ ইজ ফ্লাডেড, আৰু গাঁৱটো কি হৈছিল, বানপানীত নিমজ্জিত হৈছিল। হাউজেছ কাম আণ্ডাৰ ৱাটাৰ, ঘৰ দুৱাৰবোৰ পানীৰ তলত বুৰ গৈছিল। পেডি ফিল্ডছ আৰ ফ্লাডেড, অৰ্থাৎ ধাননি পথাৰবোৰতো বানপানী হৈছিল। এনিমেলছ ডাই, জন্তুবোৰ মৰিছে। এণ্ড দ্য ভিলেজাৰ্ছ কেন ডু নাথিং টু ছেভ দেয়াৰ ভেলুৱেবল পেডি। কৈছে যে এণ্ড দ্য ভিলেজাৰ্ছ, আৰু গাঁৱৰ মানুহবিলাকে কেন ডু নাথিং, একো কৰিব নোৱাৰিছিল, টু ছেভ দেয়াৰ ভেলুৱেবল পেডি, মূল্যৱান শস্যবোৰ ৰক্ষা কৰাৰ মূল্যৱান শস্যবোৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত গাঁৱৰ মানুহে একো কৰিব পৰা নাছিল। তাৰ পাছত কৈছে দেয়াৰ হোমছ এণ্ড দ্য লিটিল আদাৰ থিংছ দে অ'ন, দেয়াৰ হোমছ সিহঁতৰ ঘৰ দুৱাৰ, এণ্ড দ্য লিটিল আদাৰ থিংছ দে অ'ন, আৰু আন যোনবিলাক ইহঁতৰ প্ৰয়োজনীয় সামগ্ৰী আছিল গোটেইখিনি বানপানীত নষ্ট হৈ গৈছে। ইহঁতে এইবিলাকৰ বিষয়ে একো চিন্তা কৰিব পৰা নাছিল। ইভেন দ্য ব্ৰিজ, আনকি ব্ৰিজ অৰ্থাৎ দলংখন, ডেট দ্য চিলড্ৰেন ইউজ টু টেক টু গ' টু স্কুল, গাঁৱৰ ল'ৰা ছোৱালীবিলাকে যোনটো দলং স্কুললৈ যাওঁতে ব্যৱহাৰ কৰিছিল, ইজ ডিষ্ট্ৰয়েড, ধ্বংস হৈছিল, বাই দ্য ফ্লাড, বানপানীৰ দ্বাৰা। নেক্সট পেৰাগ্ৰাফত কৈছে ধনু গেটছ ৱৰিড, ধনুৱে চিন্তিত হৈছিল, ডেট দ্য বেম্বো পোষ্ট ইন হুইচ শ্বি ছেভছ হাৰ গিটাৰ মানি মে বি ছুৱেপ্ট ৱে বাই দ্য ফ্লাড, ধনুৱে চিন্তিত হৈছিল যে বেম্বো পোষ্ট অৰ্থাৎ বাঁহৰ খুঁটা, যোনটো বাঁহৰ খুঁটাত তেওঁ কি কৰিছিল, গিটাৰ কিনাৰ কাৰণে টকা সঞ্চয় কৰি ৰাখিছিল। তাই ভাবিছিল যে এইটো হয়তো ছুৱেপ্ট ৱে অৰ্থাৎ ভাহি গৈছে, বাই দ্য ফ্লাড, বানপানীৰ দ্বাৰা। তাৰ পাছত কৈছে ইন দ্য ডেজ ফল'য়িং দ্য ফ্লাডছ, বানপানী চলি থকাৰ সময়ত, হাউএভাৰ দ্য গিটাৰ ইজ ফৰগটন, অৰ্থাৎ গিটাৰ কিনাৰ কথাটো তাই পাহৰি গৈছিল। শ্বি পেচেণ্টলি ৱেইটছ ফৰ দ্য ফ্লাডছ টু ৰিচিড, আৰু ধৈৰ্য সহকাৰে ৱেইট অৰ্থাৎ অপেক্ষা কৰি আছিল, ফৰ দ্য ফ্লাডছ, বানপানীৰ বাবে, টু ৰিচিড অৰ্থাৎ বানপানী কেতিয়া শেষ হ'ব, সমাপ্ত হ'ব, তালৈ বাট চাই অপেক্ষা কৰি আছিল। ওৱান ইভিনিং, এদিনাখন সন্ধিয়া, ধনু এণ্ড হাৰ ফ্ৰেণ্ড, ধনু আৰু তাইৰ বন্ধু ভাস্কৰ, গ' অন এ ব'ট ৰাইড, অৰ্থাৎ নৌকা চলাবলৈ গৈছিল। শ্বি কুৱাইটলি টেলছ হিম, আৰু তাই নম্ৰভাৱে তাইৰ বন্ধুক কৈছিল, ডেট যে ইফ দ্য এম্বেকমেণ্ট হেড বিন দেয়াৰ এ ফিউ ইয়াৰ্ছ এগ', যদি ইয়াত কেইবছৰমান আগতে এখন মথাউৰি থাকিলেহেঁতেন, হাৰ ফাদাৰ উড নট হেভ ডাইড, তাইৰ দেউতাক মৃত্যুবৰণ কৰিব লগাত নহ'লহেঁতেন। শ্বি ফিয়াৰ্ছ, তেওঁ ভয় খায়, তাই ভয় খায়। শ্বি ফিয়াৰ্ছ, তাই ভয় খায়, ডেট যে ইফ দ্য এম্বেকমেণ্ট গিভছ এৱে, যদি এম্বেকমেণ্টটো ভাঙি যায়, দ্য হোল ভিলেজ উইল ড্ৰন, আৰু গোটেই গাঁৱটো কি হ'ব, ড্ৰন অৰ্থাৎ উঠাই লৈ যাব, কোনে, বানপানীয়ে। নেক্সট পেৰাগ্ৰাফত কৈছে ওৱান ডে আফটাৰ দ্য ফ্লাডছ হেভ ফাইনেলি গন, এদিনাখন বানপানী নিশ্চয় সমাপ্ত হৈছিল, অৰ্থাৎ গুচি গৈছিল। ধনুছ মাদাৰ স্পটছ হাৰ স্লিপিং উইথ দ্য ষ্টাইৰফৰ্ম গিটাৰ, ধনুৰ মাদাৰ স্পটছ অৰ্থাৎ দেখা পাইছিল, হাৰ স্লিপিং, তাইৰ শুই থকা ঠাইত, উইথ দ্য ষ্টাইৰফৰ্ম গিটাৰ, এই ষ্টাইৰফৰ্মৰ গিটাৰ এখন দেখা পাইছিল, যোন ঠাইত ধনুৱে শুই আছিল, আৰু শুই থাকোঁতে তাই ষ্টাইৰফৰ্মৰ গিটাৰটোৰ লগত লৈ শুই আছিল। ছিং দিছ, এইটো দৃশ্য দেখি তাইৰ মাকে, শ্বি ৰিয়েলাইজেছ অৰ্থাৎ তাইৰ মাকে অনুভৱ কৰিছিল, হাউ মাছ ধনু ষ্টিল লং ফৰ এ গিটাৰ, এতিয়াও ধনুৱে তাইৰ গিটাৰখন কিমান অন্তৰৰ পৰা খুজি থাকে। শ্বি ৱান্টছ টু ফুলফিল হাৰ ডটাৰ্ছ ড্ৰিম, ধনুৰ মাকে ধনুৰ সপোনটো পূৰ্ণ কৰাৰ বাবে খুজিছিল। এণ্ড ছেক্ৰেটলি ভিজিট এ মিউজিক শ্বপ টু আস্ক এবাউট এ চিপ গিটাৰ, আৰু গোপনভাৱে তাই এখন
সস্তা মিউজিক কিনাৰ কাৰণে তাই এখন মিউজিকৰ দোকানত গৈছিল। বাট দেয়াৰ शी realizes that buying a guitar is still outside her reach। আৰু তাই তেতিয়া অনুধাৱন কৰিব পাৰিছিল যে এতিয়াও তাই গিটাৰ কিনিব পৰা সমৰ্থ হোৱা নাই, অৰ্থাৎ ইজ ষ্টিল আউটসাইড হাৰ ৰিচ। এতিয়াও তাইৰ ইমান পইচা হাতত জমা হোৱা নাই যে পইচাৰে তাই এখন কি কিনিব, গিটাৰ কিনিব। উইল ধনুছ মাদাৰ চেল হাৰ গড এণ্ড মেনেজ টু বাই দ্য গিটাৰ অৰ উইল ধনুছ ড্ৰিমছ অফ হেভিং এ ৰিয়েল গিটাৰ অলৱেজ ৰিমেইন এ ড্ৰিম। উইল ধনুছ মাদাৰ চেল হাৰ গড, এতিয়া প্ৰশ্ন কৰিছে, অৰ্থাৎ তোমালোকক প্ৰশ্ন কৰিছে যে উইল ধনুছ মাদাৰ চেল হাৰ গড, ধনুৰ মাকে কি তাইৰ ছাগলীটো বিক্ৰী কৰিব, এণ্ড মেনেজ টু বাই এ গিটাৰ, আৰু বিক্ৰী কৰি এটা গিটাৰ কিনিব, অৰ অথবা উইল ধনুছ ড্ৰিম, আৰু ধনুৰ সপোনবোৰ, অফ হেভিং এ ৰিয়েল গিটাৰ অলৱেজ, ধনুৰ সপোন যে আছিল এটা প্ৰকৃত গিটাৰ কিনা, অলৱেজ ৰিমেইন একে থাকিব এ ড্ৰিম, আৰু সপোনেই হৈ থাকিব নেকি, এনেকুৱাকৈ প্ৰশ্ন কৰিছে। একেবাৰে শেষৰ পেৰাগ্ৰাফত কৈছে যে ধনু এণ্ড হাৰ ফ্ৰেণ্ডছ আৰ টৰ্ন বিটুইন দ্য মেজিক অফ ড্ৰিমছ এণ্ড দ্য হাৰ্চনেছ অফ ৰিয়েলিটি। ধনু আৰু তাইৰ বন্ধুৰ সপোনবোৰ, দ্য মেজিক অফ ড্ৰিমছ অৰ্থাৎ সপোনৰ যাদু, আৰু এণ্ড দ্য হাৰ্চনেছ অফ ৰিয়েলিটি, আৰু প্ৰকৃতৰ কঠোৰতাৰ মাজত আবদ্ধ হৈ ৰ'ল। বাট ধনু বিলিভছ ডেট, কিন্তু ধনুয়ে বিশ্বাস কৰে যে ইফ ইউ ৰিয়েলি ৱান্ট ছামথিং, তুমি যদি কিবা প্ৰকৃতভাৱে খোজা, এণ্ড ৱৰ্ক টাৱাৰ্ডছ ইট, আৰু এইটোৰ প্ৰতি তোমালোকে কাম কৰা, ইউ কেন এচিভ ইট, তুমি এইটো কৰিব পাৰিবা বা তুমি এইটো পাবলৈ সক্ষম হ'বা। হাৰ আইচ আৰ ব্ৰাইট, তাইৰ চকুবোৰ উজ্জ্বল দেখা যায়, উইথ দ্য হোপ, আশাৰ ৰেঙনিৰ সৈতে, ডেট যে ছামডে কোনোবা এদিন, শ্বি উইল প্লে এ গিটাৰ, কোনোবা এদিন তাই গিটাৰ বজাব। শেষত তোমালোকৰ এইটো যোনটো শেষৰ পেৰাগ্ৰাফটো, ইয়াত তোমালোকক মটিভেটেড কৰিবলৈ ধনুয়ে এইষাৰ কথা কৈছে যে বাট ধনু বিলিভছ ডেট, ইমান দুখীয়া ঘৰৰ ছোৱালী এটা গিটাৰ কিনিব নাপায়, মনত তথাপি কেতিয়াও হতাশাগ্ৰস্ত হোৱা নাই। তেওঁ নিজৰ ভিতৰৰ পৰা, অন্তৰৰ পৰা কৈছে যে তাই যদি বিশ্বাস কৰে আৰু যদি কিবা বস্তু কিনিব, কিবা বস্তু পাব খোজে, আৰু এইটোৰ প্ৰতি লক্ষ্য ৰাখি তাই সযত্নে কাম কৰি আগবাঢ়ি যায়, তেনেহ'লে নিশ্চয় তাই এইটো পাব। সেইকাৰণে শেষত কৈছে হাৰ আইচ আৰ ব্ৰাইট, তাইৰ চকুবোৰ উজ্জ্বল দেখা গৈছিল, উইথ দ্য হোপ, আশাৰ ৰেঙনিৰ সৈতে, ডেট ছামডে শ্বি উইল প্লে এ গিটাৰ, কোনোবা দিন তাই এখন গিটাৰ বজাব বা গিটাৰ কিনিব। এইখিনিয়ে তোমালোকৰ ধনুছ গিটাৰ নামৰ বাকী থকা অংশখিনিৰ সম্পূৰ্ণ অসমীয়া ভাঙনিখিনি। তোমালোকে নিশ্চয় ভিডিঅ'খন সম্পূৰ্ণকৈ চাবা, ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো প্ৰেছ কৰি নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। এইখিনিতে তোমালোকে যদি মোৰ চেনেলৰ বাকী থকা ভিডিঅ'বোৰ চাব খোজা, তেন্তে ডিছক্ৰিপশ্যন বক্সত গৈ ক্লাছ 6, ক্লাছ 7, ক্লাছ 8ৰ প্লেলিষ্ট পাই যাবা। তাত ক্লিক কৰিলে এটা এটাকৈ সকলোবোৰ লেচন দেখিবলৈ পাবা আৰু তাৰ পৰা চাই ল'ব পাৰিবা। তো আকৌ শেষত এবাৰ সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ।